কহুৱা ফুলাৰ বতৰত হেৱালীৰ সুবাসেৰে আকৌ আগমন ঘটিল শৰতৰ। শৰৎ মানেই যেন শাৰদীয় দুৰ্গোৎসৱ। দুৰ্গা পূজালৈ মাত্ৰ কেইটামান ক্ষণ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শাৰদীয় পূজাৰ উৎসাহ আৰম্ভ। চৌদিশে পূজা পূজা লগা পৰিৱেশ আৰম্ভ। প্ৰতিমাত অন্তিম পৰত্যাত ব্যস্ত মৃৎশিল্পীসকল। ৰাজ্যৰ শ্বপিং মল, বস্ত্ৰ বিপণীত ন বস্ত্ৰ সম্ভাৰ। এইবাৰো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আকৰ্ষণীয় থিম লৈ মহানগৰীত সাজু মণ্ডপ। গুৱাহাটীত সাজু ৫ শতাধিক পূজা মণ্ডপ। আকৰ্ষণীয় থিমেৰে চমক দিবলৈ সাজু বিভিন্ন পূজা মণ্ডপসমূহ। কেৱল ইমানেই নহয়, গুৱাহাটীত হ'ব বিগ বাজেটৰ পূজা। পিছে গুৱাহাটীৰ কোন পূজাথলীৰ কিমান বাজেট? চৰকাৰেও ঘোষণা কৰিলে ১০,০০০ টকীয়া সাহায্য। বিষ্ণুপুৰ পূজাথলীৰ বাজেট ৪৫ লাখ টকা। ৰেষ্ট কেম্পৰ বাজেট ৪০ লাখ টকা। ভাস্কৰ নগৰ পূজাথলীৰ ৩৫ লাখৰ বাজেট। বিষ্ণুপুৰ বিমলা নগৰৰ পূজা মণ্ডপৰ বাজেট ৩৫ লাখ। আঠগাঁও পূজা মণ্ডপৰ বাজেট ২৮ লাখ। গীতানগৰৰ ২৮ লাখ। শান্তিপুৰ শ্লুইচ গেট মণ্ডপৰ বাজেট ২৬ লাখ টকা। ধাৰাপুৰ তালুক মণ্ডপৰ বাজেট ২৩ লাখ। বেলতলা লক্ষী মন্দিৰৰ বাজেট ২২ লাখ টকা। ৰিহাবাৰী বিলপাৰ মণ্ডপৰ বাজেট ২২ লাখ টকা। চিৰিয়াখানা পূজা মণ্ডপৰ বাজেট ২০ লাখ টকা। নাৰেংগীৰ বাজেট ২০ লাখ। নয়নতৰা পূজা মণ্ডপৰ বাজেট ১৮ লাখ টকা। লতাশিল মণ্ডপৰ বাজেট ১৭ লাখ। VIP মণ্ডপৰ বাজেট ১৫ লাখ। পাণ্ডু কলনীৰ বাজেট ১৫ লাখ টকা। সমান্তৰালভাৱে আলোকসজ্জা চমকপ্ৰদ কৌশলেৰে ভক্তক আকৰ্ষণৰ চেষ্টা। বিষ্ণুপুৰত মায়া সভ্যতা, কাহিলীপাৰাত কাতি বিহুৰ দৃশ্য। একেদৰে বাহিৰে গুহা সদৃশ, ভিতৰে একুৰিয়াম আকৃতিৰ পূজা মণ্ডপ মালিকৰ ঐতিহাসিক পূজা মণ্ডপ ৰেষ্ট কেম্পত। ইফালে পূজা সমিতিসমূহলৈ আজিৰ কেবিনেটত আৰ্থিক সাহায্য ঘোষণা। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৰিলে এই ঘোষণা। অসমৰ যিসমূহ দুৰ্গা পূজা ৩ বছৰতকৈ অধিক হৈছে, ৩ বছৰ বা তাৰ অধিক দিন ধৰি দুৰ্গা পূজা সুন্দৰভাৱে উদযাপন কৰি আছে, সেই তেনেকুৱা ধৰণৰ দুৰ্গা পূজা ৬,৯৫৩খন দুৰ্গা পূজাৰ তালিকা আমাৰ ওচৰত আহিছে। আৰু এই ৬,৯৫৩খন দুৰ্গা পূজাক অসম চৰকাৰে এইবাৰ ১০,০০০ টকাকৈ আৰ্থিক অনুদান দিব, যাতে দুৰ্গা পূজাসমূহ সুন্দৰভাৱে উদযাপন কৰিব পাৰে। আৰু তাৰ লগে লগে এটা অনুৰোধো সকলোৱে ৰাখিছে, যাতে কোনো ধৰণৰ বলপূৰ্বক চান্দা ইত্যাদিৰ যিটো কথা আহি থাকে, এনেকুৱা ধৰণৰ চান্দা ইত্যাদি উঠাৰ পৰা যাতে প্ৰত্যেকখন দুৰ্গা পূজা কমিটিয়ে বিৰত থাকে। ঠিক তেনেদৰে জীৱন্ত আৰু পৰম্পৰাগতভাৱে যিসমূহ ৰাস উদযাপন কৰা হয়, অসমত যিসমূহ ৰাস উদযাপন কৰা হয়, সেই ৰাসসমূহলৈকেও আৰ্থিক সাহায্য দিয়াৰ কথাটো বিবেচনা কৰা হৈছে। ইয়াৰ পিছত যেতিয়া ৰাসৰ আগে আগে আমাৰ কেবিনেটত এই বিষয়ে সিদ্ধান্ত লোৱা হ'ব। এতিয়া দুৰ্গোৎসৱৰ বাবে সকলোৰে মাজত বাঢ়িছে উৎকণ্ঠা। মহিষ মৰ্দিনীৰ আশীষ ল'বলৈ সাজু সকলো। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।